ন্যায়ৰ আশাত এটা পৰিয়াল ন্যায় নাপায় অৱশেষত চৰম সিদ্ধান্ত ল'লে ওদালগুৰি মাজবাটৰ এগৰাকী কিশোৰীয়ে মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন চন্দ্ৰ বৰ্মনক জগৰীয়া কৰিছে পৰিয়ালে পুলিচ এতিয়া এগেইনষ্ট পাৰ্টিৰ পিনে এক হ'ল হৈ পেলাই তাৰমানে আমাক মানে জোৰ কৰি মানে পইচা ধৰাই মানে কৰি ল'লে ঘটনা 4 ছেপ্টেম্বৰৰ গণেশ পূজাৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ গৈছিল কিশোৰীগৰাকী উভতি আহোঁতে নিশা 1:30 বাজিছিল লগত আছিল আন এগৰাকী প্ৰতিবেশী কিশোৰীগৰাকীৰ বাসগৃহৰ সমীপত পূৰ্বৰে পৰা চুপ লৈ আছিল একে অঞ্চলৰে যুৱক বাবলা দৈমাৰী ভয় ভাবুকিৰে কিশোৰীগৰাকীক ধৰ্ষণ কৰে বাবলা দৈমাৰীয়ে ঘটনাৰ পিছদিনাই মাজবাট থানাত দাখিল কৰে এজাহাৰ কিন্তু এইজন ভাৰপ্ৰাপ্ত বিষয়া উপেন চন্দ্ৰ বৰ্মনে ভয় ভাবুকি দিয়ে ভুক্তভোগী পৰিয়ালটোক কেছ দিবলৈ গৈছিলোঁ তেতিয়া আমি কেছ দিবলৈ যোৱাৰ কাৰণে এজাহাৰ আমাৰ হিচাপতো লিখা নাই বুকুত ধৰি বুলি এহেঁতে নিজৰ হিচাপতো লিখি লৈছে 40,000 টকা বলপূৰ্বক দি গোচৰ নিদিবলৈ দিছিল ভাবুকি ধন বলপূৰ্বক দি মোবাইলত বন্দী কৰিছিল স্বয়ং ভাৰপ্ৰাপ্ত বিষয়াই ফাৰ্ষ্ট অচি আছিলে হয় তাতে পইচা দি তাতে ফটো মাৰি লৈছে অচিয়ে এনে কাণ্ডত মানসিকভাৱে ভাগি পৰিছিল কিশোৰীগৰাকী 7 ছেপ্টেম্বৰত আত্মহত্যা কৰিছিল নিৰ্যাতিতা কিশোৰীগৰাকীয়ে কিন্তু মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন চন্দ্ৰ বৰ্মনে বিষয়টো চালে বেৰে কুবাই এৰাই চলিছে গোচৰ ৰুজু নকৰিলে আৰক্ষীয়ে ইহঁতে কি আলোচনা কৰিছে এইটো মই ইমান শুনাও নাই আৰু কেছটো মই আচলতে ছেকেণ্ড ছাৰকে দিছিলোঁ ছেকেণ্ড অচিয়ে কিবা কৰিছিলে আমাৰ যে ছেকেণ্ড আছিলে মানে কেছটোতো ৰেজিষ্টাৰ হোৱা নাই না মানে সেইটো যেতিয়া মিলিল তেখেতকে মই যাব দিছিলোঁ এতিয়া ন্যায়ৰ আশাত আছে কিশোৰীগৰাকীৰ পৰিয়াল ওদালগুৰিৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট গিৰীশ ৰাভাৰ সহযোগত জিতুমণি ডেকা প্ৰাগ নিউজ